Hello everyone, মই প্ৰিয়ামী ককাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহ। তেন্তে বলক দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহ নেশ্যনেল চিম্বলছ অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক নেশ্যনেল এমব্লেম। উত্তৰ প্ৰদেশৰ সাৰনাথত অৱস্থিত অশোক স্তম্ভৰ ওপৰৰ অংশক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে লোৱা হয়। প্ৰতীকটোত সিংহ তিনিটাৰ উপৰিও তলৰ সোঁমাজত অশোক চক্ৰ, চক্ৰটোৰ সোঁফালে এটা খাৰ আৰু বাওঁফালে এটা ঘোঁৰা দেখা যায়। ৰাষ্ট্ৰীয় প্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদ দি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা সত্যমেৱ জয়তে কথাফাকি দেৱনাগৰী লিপিত লিখা হৈছে। 1950 চনৰ 26 জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় প্ৰতীক ৰূপে গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পতাকা নেশ্যনেল ফ্লেগ। ভাৰতৰ জাতীয় পতাকাখন তিনিটা ৰং ক্ৰমে গেৰুৱা, বগা আৰু সেউজীয়া ৰঙেৰে গঠিত। ইয়াৰ মাজত এটা চক্ৰ আছে, যিটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। চক্ৰটোত 24ডাল দাণ্ডি আছে। জাতীয় পতাকাৰ দিশ আৰু প্ৰস্থৰ অনুপাত 3:2। 1947 চনৰ 22 জুলাইত এই পতাকাখন ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা হয়। ভাৰতৰ জাতীয় সংগীত নেশ্যনেল এন্থেম। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত জন গণ মন অধিনায়ক শীৰ্ষক গীতটি হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। মূল গীতটি 5টা স্তৱক আছে। তাৰে প্ৰথম স্তৱকটিক 1950 চনৰ 24 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। গীতটি 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। ৰাষ্ট্ৰীয় গীত নেশ্যনেল ছং। বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম শীৰ্ষক গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় পশু নেশ্যনেল এনিমেল। ভাৰতৰ ৰাষ্ট্ৰীয় পশু হৈছে ঢেকীয়াপতীয়া বাঘ, ৰয়েল বেংগল টাইগাৰ। ঢেকীয়াপতীয়া বাঘক 1972 চনৰ 18 নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে মৰ্যাদা দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী নেশ্যনেল বাৰ্ড। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে মৌৰা চৰাই, ইণ্ডিয়ান পিকক। মৌৰা চৰাইক 1963 চনৰ 31 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ স্বীকৃতি দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল নেশ্যনেল ফ্লাৱাৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল, লোটাছ। এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ মৰ্যাদা দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় ফল নেশ্যনেল ফ্ৰুইট। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম, মেংগো। আমক ভাৰতৰ ৰাষ্ট্ৰীয় ফল হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ নেশ্যনেল ট্ৰী। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বট বৃক্ষ, ইণ্ডিয়ান বানিয়ান। বট গছক ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া নেশ্যনেল গেম। ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকী। হকীক ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী নেশ্যনেল একুৱাটিক এনিমেল। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হৈছে শিহু, গাংগেছ ৰিভাৰ ডলফিন। ভাৰত চৰকাৰে 2009 চনৰ 5 অক্টোবৰত শিহুক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়ে। ৰাষ্ট্ৰীয় নদী নেশ্যনেল ৰিভাৰ। ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা নদী। গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে স্বীকৃতি দিয়া হয়। ৰাষ্ট্ৰীয় পঞ্জিকা নেশ্যনেল কেলেণ্ডাৰ। শকাব্দ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা। 1957 চনৰ 22 মাৰ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা প্ৰৱৰ্তন কৰা হয়। এই পঞ্জিকা অনুসৰি চ'ত মাহ বছৰৰ প্ৰথম মাহ। ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু নেশ্যনেল হেৰিটেজ এনিমেল। ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু হৈছে ভাৰতীয় হাতী, ইণ্ডিয়ান এলিফেণ্ট। ভাৰতীয় হাতীক 2010 চনৰ 22 অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু হিচাপে স্বীকৃতি দিয়া হয়। ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা নেশ্যনেল কাৰেন্সি। ভাৰতীয় টকা বা INR হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা। ইয়াক ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়ন্ত্ৰণ কৰে। ইয়াক দেৱনাগৰী ৰ আৰু ৰোমান বৰফলা R বৰ্ণৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। ইয়াৰ প্ৰতীক হৈছে এইটো। এই প্ৰতীকটো অংকন কৰে IIT ছাত্ৰ উদয় কুমাৰ ধৰ্মলিংগমে। 2010 চনৰ 15 জুলাইৰ পৰা এই প্ৰতীকটো গ্ৰহণ কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক নেশ্যনেল মনুমেণ্ট।
ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক হৈছে নতুন দিল্লীত অৱস্থিত ইণ্ডিয়া গেট। ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি নেশ্যনেল ভেজিটেবল। ৰঙালাও পাম্পকিন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।